নমস্কাৰ কৃষক বন্ধুসকল, মই ভাস্কৰ দাসে খেখাপাৰা আমবাৰী ধূপধৰা মানে গোৱালপাৰা ডিষ্ট্ৰিক্টৰ পৰা কৈছোঁ। মই আজি আপোনালোকক এনে এটা ৰঞ্জিত ধানৰ ভেৰাইটিৰ বিষয়ে আপোনালোকক ক'বলৈ ওলাইছোঁ, যিটো ধান মানে মই কৰি এইবাৰ বহুতেই সুখী হৈছোঁ। আৰু সেয়েহে আপোনালোকেও যেন এই ধানটোৰ বিষয়ে অলপ অৱগত কৰিব পাৰোঁ, জনাব পাৰোঁ, তাৰ কাৰণে মই আজি আপোনালোকৰ মাজত আহিছোঁ। মই এই ধানটো, এই নজুবিদুৰ ইন্দ্ৰাণী 7061 এই ধানটো এই আমাৰ পথাৰত আপোনালোকে দেখিছে, একদম সুন্দৰ। মানে ওখ যিমান ধুনীয়া ওখ আছে, কিন্তু মোৰ ধান অলপো পৰি যোৱা নাই ক'তো। মানে মাটি মোৰ দ মাটি, আপোনালোকে চাব পাৰে, মাটিটোও দ মাটি, কিন্তু মোৰ ধান পৰি যোৱা নাই। কিন্তু যদি মোৰ এই ধানটোৰ পৰিৱৰ্তে বেলেগ ৰঞ্জিত ভেৰাইটি ধান লগালোঁ হয়, সেইটো মাটিত হালি কেনে পৰি গ'ল হয়। কিন্তু এই ধানটোৰ সেইটো এটা ভাল গুণ আছে। আৰু ইয়াৰ আপোনালোকে এটা লক্ষ্য কৰিব, ইয়াৰ যিটো ছিদৰ সংখ্যা, ধানৰ সংখ্যা, এইটো বহুত বেছি। মানে যদি আপোনাৰ থলুৱা ৰঞ্জিতটোত 200 বা 150 থাকে, ইয়াত 400 ওচৰা-ওচৰি আছে আপোনাৰ। আৰু ইয়াৰ সিচৰ যিটো লাম্ভা, এই দীঘলটো আপোনাৰ মোটামুটি 6-7 ইঞ্চি, এই বাকী ধানতকৈ বেছি হ'ব। মানে এনেকুৱা ভাল লাগে এই ধান পথাৰত আহি কেনে, এই ধানখিনিত মানে কি লগাইছোঁ এইবাৰ, এনেকুৱা এটা মনত এটা আনন্দ উৎফুল্লিত হৈ যায়। আৰু মোৰ ওচৰতে আপোনালোকক মই এটা দেখুৱাবলৈ অলপ লাজে পাইছোঁ। এই খেতিটো চাওকচোন কেনেকুৱা, সিহঁতে এইটো কি ভেৰাইটি লগাইছে আৰু মই এইটো চাওক মই কি লগাইছোঁ, একদম আকাশ পাতাল। মানে এই খেতিয়কটোৱে আহি কেনে মোক বাৰ বাৰ কৈ আছে, আপুনি এতিয়া ক'ৰ পৰা বীজ আনিছে, কি কোম্পানীৰ, কেনেকুৱা। মানে মোক এতিয়ালৈকে সোধা মানুহ মোটামুটি 100ৰ ওপৰত হৈ গৈছে আমাৰ পথাৰত। চবেই মানে সুধি আছে, এইটো ক'ৰ পৰা আনিছে আপুনি, ইমান ধুনীয়া ধান ৰঞ্জিত ভেৰাইটি। আৰু আপোনালোকৰ এই খেতিটোৰ এটা গুণ চাব, এই ধানবিধৰ, ইয়াৰ মানে এইটো মোটা ধান নহয়, পাতি ধান ৰঞ্জিত। আপোনালোকে ভুল নকৰিব, এইটো মোটা বুলি কেনে আপোনালোকে নাভাবিব, এইটো খোৱাৰ কাৰণেও বেষ্ট উপযোগী। আপোনালোকে আগত ৰঞ্জিত খাই যিটো আৰাম পাইছে, এইটো চেম লাগিব, একদম ধুনীয়া ধান। মই মানে কি, মই খেতিখিনিৰ ভাল লাগি কেনে আনন্দত উৎফুল্লিত হৈ মই আপোনালোকক এই বাইকটো দিছোঁ। মই কোনো ইয়াত কোম্পানীৰ হৈ কাম কৰা নাই, মই নিজৰ খেতি নিজৰ আনন্দত। মানে ইমান ধুনীয়া ধান মই আগতে কোনো বছৰ ৰোৱা নাছিলোঁ, এইবছৰ মই প্ৰথম লগাইছোঁ। আৰু মই কৃষক বন্ধুসকলক এটা অনুৰোধ কৰোঁ, আপোনালোকৰ যদি দ মাটি আছে, আপোনালোকে সেই পুৰণি ৰঞ্জিত বাদ দিয়ক, এইটো লগাওক। আৰু এইটো লগালে আপোনালোকে নিশ্চয় উপকৃত হ'ব। আপুনি যদি 1 বিঘা মাটিৰ 6-7 মন ধান বেছি পায়, সেইটো মোক দিব নেকি, আপোনাৰ নিজৰ আৰ্থিক উন্নতি হ'ব। আৰু আমি যিহেতু কৃষক বন্ধুসকল ধান বিকি ধানবিলাক হেৰি কৰিয়ে খাব লাগিব। গতিকে কৃষক বন্ধুসকল, আপোনালোকক মই বাৰে বাৰে এটাই কথা অনুৰোধ কৰোঁ, আপোনালোকে যেন এই ৰঞ্জিত ধানৰ এইটো ভেৰাইটি যিটো আহিছে নজুবিদুৰ ইন্দ্ৰাণী, এই ইন্দ্ৰাণীটো আপোনালোকে একবাৰ লগাওক আৰু চাওক। আৰু মোৰ কথাখিনিৰ প্ৰমাণ আপোনালোকে নিজ খেতি পথাৰত পাব, মোৰ মুখৰ কথা নহয়, এইটো আপোনালোকৰ নিজৰ খেতি পথাৰত এইটো পাব। ধন্যবাদ।